আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ এবাৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে হামাছক। ইজৰাইলৰ কেইবাজনো লোকক বন্দী কৰি ৰখা হামাছক শেষ সকিয়নি প্ৰদান কৰিছে ট্ৰাম্পে। পৰৱৰ্তীসকলক এতিয়াই মুকলি কৰি দিয়ক, নহলে বহুত মূল্য ভৰিব লাগিব বুলিও মন্তব্য কৰে ডনাল্ড ট্ৰাম্পে। ইয়াৰ লগে লগে বিশ্বৰ ৫৭খন ইছলামিক ৰাষ্ট্ৰই একত্ৰিত হৈছে। বিশ্বৰ মুছলমান ৰাষ্ট্ৰই ঘেৰিলে আমেৰিকাক। আমেৰিকা আৰু ইজৰাইলৰ বৃদ্ধি সংকট। ছৌদি আৰবৰ নেতৃত্বত আমেৰিকাক ঘেৰিলে মুছলমান ৰাষ্ট্ৰই। ৰমজান মাহত আমেৰিকাৰ বিৰুদ্ধে মাষ্টাৰ প্লেন মুছলমান ৰাষ্ট্ৰৰ। পেলেষ্টাইনৰ গাজাক পুনৰ নিৰ্মাণৰ বাবে মুছলমান ৰাষ্ট্ৰই প্ৰদান কৰিব $৫৩ মিলিয়ন বৃহৎ সাহায্য। এই সাহায্য লাভ কৰাৰ লগে লগে জীৱন সলনি হৈ পৰিব গাজাৰ জনতাৰ। পুনৰ নিৰ্মাণ চলিব গাজাৰ। ইজিপ্ত আৰু আৰবে লোৱা এই সিদ্ধান্তক মানি ল'ব বিচৰা নাই আমেৰিকা আৰু ইজৰাইলে। আমেৰিকাই খাজা দখল কৰি গাজাত টুৰিষ্ট পেলেচ বনাব খুজিছিল আমেৰিকাই, কিন্তু আমেৰিকাৰ আশাত চেঁচা পানী ঢালিলে বিশ্বৰ মুছলমান ৰাষ্ট্ৰই। পেলেষ্টাইনৰ গাজাক পুনৰ নিৰ্মাণৰ বাবে মুছলমান ৰাষ্ট্ৰই প্ৰদান কৰিব $৫৩ মিলিয়ন বৃহৎ সাহায্য। নিউজ ডেস্ক ৰিপৰ্ট, জনসংবাদ অসম।